নমস্কাৰ মই প্ৰণিতা আপুনি চাই আছে পিপলছ নৰ্থ ইষ্ট লৈ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী পুনৰ মামা নে অন্য কোনোবা পুনৰ মুখ্যমন্ত্ৰী হ'বনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন এইটোৱে কাৰণ এতিয়া ডাঙৰ প্ৰশ্ন এইটো উত্থাপন হৈছে যে নিৰ্বাচন কাক কৰা হ'ব বিধায়িনী দলৰ নেতা হিচাপে 7 তাৰিখে বিধায়িনী দলৰ বিশেষ বৈঠকৰ আহ্বান কৰা হৈছে আজি যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিছে ৰাজ্যপালৰ হাতত তেওঁ পদত্যাগ পত্ৰ অৰ্পণ কৰিছে এতিয়া কথাটো হল যে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব পুনৰ মামাই মুখ্যমন্ত্ৰী হ'ব নে অন্য কাৰোবাক নিৰ্বাচন কৰা হ'ব কাক নিৰ্বাচন কৰিব বিধায়িনী দলৰ নেতা হিচাপে আৰু 11 তাৰিখৰ পাছত নতুন চৰকাৰে শপত ল'ব বুলি জানিব পৰা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগৰ পাছত ডাঙৰ প্ৰশ্ন এইটোৱে যে মামা পুনৰ মুখ্যমন্ত্ৰী হ'ব নে অন্য কোনোবা বিধায়িনী দলৰ নেতাসকলে যাকে নিৰ্বাচন কৰে বিধায়িনী নেতা হিচাপে আৰু তেওঁই যেহেতু মুখ্যমন্ত্ৰী হ'ব গতিকে নিশ্চিতভাৱে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন বিগ ব্ৰেকিং লৈ আহিছো সবিস্তাৰে কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি তুংগত উঠিছে নতুন চৰকাৰত কোন হ'ব মুখ্যমন্ত্ৰী ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আপডেট আমি জনাই আছো আকৌ মামা নে অন্য কোনোবা সকলোৰে মনত দুলা দিছে এই প্ৰশ্নই পুনৰ মুখ্যমন্ত্ৰী হ'বনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ পদত্যাগৰ পাছত এই প্ৰশ্ন উত্থাপন হৈছে এতিয়া কাক নিৰ্বাচন কৰা হ'ব বিধায়িনী দলৰ নেতা হিচাপে এইটো এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি তুংগত উঠিছে নতুন চৰকাৰ গঠনৰ বাবে সকলো পৰ্যায়ৰ প্ৰস্তুতি চলাই থকা হৈছে পদত্যাগ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা 11:30 পদত্যাগ পত্ৰ দাখিল কৰিছে তেওঁ ৰাজ্যপালৰ হাতত মুখ্যমন্ত্ৰী গৰাকীয়ে পদত্যাগ পত্ৰ দাখিল কৰাৰ লগে লগে পঞ্চদশ বিধানসভা ভংগ হৈছে ৰাজ্যপালৰ হাতত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ইচিআই অৰ্পণ কৰিছে পঞ্চদশ বিধানসভা ভংগ হৈছে লগতে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা ভংগ হৈছে আজিৰ দিনটোত গতিকে এতিয়া নতুন মন্ত্ৰীসভা হ'ব নতুন চৰকাৰ আহিব আৰু নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত কেয়াৰটেকাৰ হিচাপে থাকিব পুৰণি মন্ত্ৰীসভা এইটো এটা ডাঙৰ আপডেট আমি জনাই আছো 7 মেত আহ্বান কৰা হৈছে বিজেপি বিধায়িনী দলৰ বৈঠক আৰু সেইখন বৈঠকতে বিধায়িনী নেতাগৰাকীক নিৰ্বাচন কৰা হ'ব আৰু নতুন দলৰ সেই নেতা নিৰ্বাচন যাকে কৰা হ'ব তেওঁই মুখ্যমন্ত্ৰী হ'ব বিজেপি বিধায়িনী দলৰ নেতাগৰাকী যেহেতু মুখ্যমন্ত্ৰী হ'ব গতিকে মামাই পুনৰ মুখ্যমন্ত্ৰী হ'ব নে অন্য কোনোবা এইটো এটা ডাঙৰ প্ৰশ্ন 11 মেৰ পাছত শপত ল'ব নতুন চৰকাৰে বিগ ব্ৰেকিং নিউজ আমি জনাইছো এই মুহূৰ্তত শপত গ্ৰহণৰ লগে লগে সম্পূৰ্ণ হ'ব নতুন চৰকাৰ গঠনৰ আনুষ্ঠানিকতা বিগ আপডেট এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে তেওঁ পদত্যাগৰ মুহূৰ্তৰ দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে সেই দৃশ্যাংশ আমি দেখুৱাব বিচাৰিছো নতুন চৰকাৰত কোন কোন অন্তৰ্ভুক্ত হ'ব হেতু এটা ডাঙৰ প্ৰশ্ন চৰ্চা চলিছে মিত্ৰদল অগপ আৰু বিপিএফৰ পৰা কাক নিৰ্বাচিত কৰা হ'ব মন্ত্ৰী হিচাপে চলিছে মিত্ৰদল অগপ আৰু বিপিএফৰ পৰা কাক লোৱা হ'ব মন্ত্ৰীত্ব পাবনে নাপায় দিছপুৰৰ বিধায়ক তথা নৱাগত বিজেপি নেতা প্ৰদ্যুৎ বৰদলৈ এইটো এটা ডাঙৰ প্ৰশ্ন বিহপুৰীয়াৰ বিধায়ক ভূপেন বৰাই মন্ত্ৰীত্ব পাবনে নাপায় এইটো এটা ডাঙৰ প্ৰশ্ন আৰু এয়া চাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰাৰ মুহূৰ্তৰ দৃশ্যাংশ এয়া ৰাজভৱনৰ দৃশ্যাংশ আমি দেখুৱাইছো ৰাজ্যপালগৰাকীৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় ৰাজ্যত বৰ্তমান কোনো মুখ্যমন্ত্ৰী নাই নতুন চৰকাৰ গঠনৰ পূৰ্বে বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব আৰু বিধায়িনী দলৰ বৈঠকত যিগৰাকীক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হ'ব তেওঁই হ'ব মুখ্যমন্ত্ৰী কিন্তু নতুন চৰকাৰত মুখ্যমন্ত্ৰী পুনৰ হিমন্ত বিশ্ব শৰ্মা হ'ব নে অন্য কোনোবা সকলোৰে মনত দুলা দিছে এই প্ৰশ্নই পুনৰ মুখ্যমন্ত্ৰী হ'বনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মামাকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে ৰাজ্যৰ অধিকাংশ জনতাই কাক নিৰ্বাচন কৰা হ'ব বিধায়িনী দলৰ নেতা হিচাপে এইটো বিবেচনা কৰিব দলে পদত্যাগ কৰিলে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া চাওক ৰাজভৱনৰ দৃশ্যাংশ ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালৰ হাতত নিৰ্বাচনৰ ফলাফল অৰ্পণ কৰা হ'ল ইচিআইৰ জৰিয়তে ভংগ হ'ল পঞ্চদশ বিধানসভা ভংগ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত কেয়াৰটেকাৰ হিচাপে থাকিব পুৰণি মন্ত্ৰীসভা 7 মেত আহ্বান কৰা হৈছে বিজেপি বিধায়িনী দলৰ বৈঠক এই বৈঠকতে বিজেপি বিধায়িনী দলৰ নতুন নেতা নিৰ্বাচন কৰা হ'ব বিজেপি বিধায়িনী দলৰ নেতাগৰাকীয়ে হ'ব মুখ্যমন্ত্ৰী ইয়াৰ পিছতে আৰম্ভ হ'ব চৰকাৰ গঠনৰ মূল প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো যথেষ্ট বৃহৎ পৰিমাণে তেওঁলোকে প্ৰস্তুতি চলাইছে 11 মেৰ পাছত নতুন চৰকাৰ গঠন হ'ব শপত ল'ব নতুন চৰকাৰে
শপত গ্ৰহণৰ লগে লগে নতুন চৰকাৰৰ আনুষ্ঠানিকতা হ'ব কি হ'ব নতুন চৰকাৰৰ সমীকৰণ এইটো এটা ডাঙৰ প্ৰশ্ন কেনেধৰণে তেওঁলোকে সমীকৰণ চলাইছে নতুন চৰকাৰত মন্ত্ৰিত্বৰ তালিকাত কোন কোন আছে চৰ্চা চলিছে অগপৰ পৰা আৰু বিপিএফৰ পৰা কাক লোৱা হ'ব কোনে কোনে মন্ত্ৰিত্ব পাব মন্ত্ৰিত্ব দিছপুৰৰ বিধায়ক তথা নৱাগত বিজেপি নেতা প্ৰদ্যুৎ বৰদলৈ পাবনে বিহপুৰীয়াৰ বিধায়ক ভূপেন বৰাৰ ক্ষেত্ৰত কি হ'ব মন্ত্ৰিত্ব ঘনে ঘনে অনুষ্ঠিত হৈছে বৈঠক এখনৰ পাছত এখন বৈঠকৰ আহ্বান কৰি থকা হৈছে সকলোৱে আলোচনা কৰিছে অগপৰ কাৰ্যালয়ত কিছু সময় পূৰ্বে সংবাদমেলৰ সংবোধন কৰা হ'ল আমি জনাইছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট পুনৰ মুখ্যমন্ত্ৰী হ'বনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তৰ বিগ কুৱেশ্যন পুনৰ মামা নে অন্য কোনোবা কাক নিৰ্বাচন কৰা হ'ব বিধায়িনী দলৰ নেতা হিচাপে নতুন চৰকাৰত কোন হ'ব মুখ্যমন্ত্ৰী আকৌ মামা নে অন্য কোনোবা সকলোৰে মনত এই প্ৰশ্নই দুলা দিছে এই মুহূৰ্তত পুনৰ মুখ্যমন্ত্ৰী হ'বনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ প্ৰশ্ন কাক নিৰ্বাচন কৰা হ'ব বিধায়িনী দলৰ নেতা হিচাপে নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি তুংগত উঠিছে নতুন চৰকাৰ 11 মেৰ পাছত গঠন হ'ব পদত্যাগ কৰিছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালৰ হাতত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল অৰ্পণ কৰিলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ভংগ হ'ল পঞ্চৰক বিধানসভা আৰু হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত কেয়াৰটেকাৰ হিচাপে থাকিব পুৰণি মন্ত্ৰীসভা 7 মেত আহ্বান কৰা হৈছে বিজেপি বিধায়িনী দলৰ বৈঠক এই বৈঠকতে বিজেপি বিধায়িনী দলৰ নতুন নেতা নিৰ্বাচন কৰা হ'ব বিজেপি বিধায়িনী দলৰ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী হ'ব গতিকে পুনৰ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচন কৰিবনে পুনৰ তেওঁ মুখ্যমন্ত্ৰী হ'বনে সকলোৰে মাজত খুদুৱনি উৎসুকতা উৎকণ্ঠা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত কিছু মন্তব্য কৰিছে তেওঁৰ মন্তব্য শুনাব বিচাৰিছো নিৰ্বাচনৰ ফলাফল ভাৰতৰ নিৰ্বাচনী আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু নিৰ্বাচনী আয়োগে তেওঁলোকৰ অধিসূচনা ফলাফলৰ সৈতে তাক অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিছে গণতান্ত্ৰিক প্ৰমূল্য আৰু পৰম্পৰা ৰক্ষা কৰি নিৰ্বাচনী আয়োগৰ অধিসূচনা ওলোৱাৰ ঠিক পিছতেই মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ পদত্যাগ পত্ৰ অসমৰ ৰাজ্যপাল মহোদয়ৰ হাতত অৰ্পণ কৰোঁ আৰু সমান্তৰালভাৱে অসম বিধানসভা চলিত অসম বিধানসভাখনি ভংগ কৰি দিয়াৰ বাবেও তেখেতক মই অনুৰোধ জনাওঁ মহামহিম ৰাজ্যপাল ডাঙৰীয়াই মোৰ দুইটা পৰামৰ্শ আমাৰ মন্ত্ৰীসভাৰ পদত্যাগ পত্ৰ আৰু অসম বিধানসভা ভংগৰ পৰামৰ্শ দুইটাই গ্ৰহণ কৰে আৰু নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ নোলোৱা পৰ্যন্ত বা নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত বৰ্তমানৰ মন্ত্ৰীসভাখনক কেয়াৰটেকাৰ চৰকাৰ হিচাপে কাম কৰি যাবলৈ নিৰ্দেশ দিয়ে মই ভাবোঁ যে খুব সোনকালে নতুন চৰকাৰ গঠন হ'ব আৰু নতুন বিধানসভাও গঠন হ'ব মাজৰ এই সময়ছোৱা ট্ৰেনজিশ্যনেল যিটো আমি কম যে ট্ৰেনজিশ্যনৰ যিটো সময় সেই সময়ছোৱাত আমি কেয়াৰটেকাৰ চৰকাৰৰ ভূমিকা পালন কৰিম ময়ো শুনি আছোঁ কিন্তু মই ক'ব নোৱাৰোঁ যে 12 তাৰিখটোৱে ডেট কিন্তু 11 তাৰিখলৈকে নহয় সেইটো মই ক'ব পাৰোঁ নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ 11 মেৰ পিছত হ'ব এতিয়া যোন মুখ্যমন্ত্ৰী হ'ব তেখেতে সিদ্ধান্ত ল'ব নতুন মুখ হ'ব পুৰণা মুখ হ'ব বৰ্তমান আমাৰ বিধায়কসকলৰ সভা জেপি নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং চাইনি ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'ব বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন হ'ব তাৰ ঠিক লগে লগে এনডিএৰ বৈঠক হ'ব এনডিএৰ বৈঠকত নেতাগৰাকীৰ বিজেপি নেতাগৰাকীক
সমৰ্থন জনোৱাৰ প্ৰস্তাৱ হ'ব। তিনিওটা দলে ৰাজ্যপাল মহোদয়ক আকৌ সাক্ষাৎ কৰিব। ৰাজ্যপাল মহোদয়ে মন্ত্ৰীসভা গঠনৰ বাবে নিৰ্বাচিত নেতাজনক আমন্ত্ৰণ জনাব আৰু তাৰ পিছত মন্ত্ৰীসভা গঠন হ'ব। তাৰ পিছতহে নতুন মুখ পুৰণা মুখৰ কথা আহিব। গতিকে এইবিলাক সাংবিধানিক একোটা পদক্ষেপ। গতিকে এই পদক্ষেপকেইটা পূৰণ হ'ব লাগিব। আমি কনক্লুজনত আহিব নোৱাৰোঁ। ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3 কৰি আমি আগবাঢ়ি গৈ থাকিব লাগিব। নিৰ্বাচনৰ ফলাফল ভাৰতৰ নিৰ্বাচনী আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু নিৰ্বাচনী আয়োগে তেওঁলোকৰ অধিসূচনা ফলাফলৰ সৈতে তাক অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিছে। গণতান্ত্ৰিক প্ৰমূল্য আৰু পৰম্পৰা ৰক্ষা কৰি নিৰ্বাচনী আয়োগৰ অধিসূচনা ওলোৱাৰ ঠিক পিছতেই মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ পদত্যাগ পত্ৰ অসমৰ ৰাজ্যপাল মহোদয়ৰ হাতত অৰ্পণ কৰোঁ আৰু সমান্তৰালভাৱে অসম বিধানসভা চলিত অসম বিধানসভাখনি ভংগ কৰি দিয়াৰ বাবেও তেখেতক মই অনুৰোধ জনাওঁ। মহামহিম ৰাজ্যপাল ডাঙৰীয়াই মোৰ দুয়োটা পৰামৰ্শ, আমাৰ মন্ত্ৰীসভাৰ পদত্যাগ পত্ৰ আৰু অসম বিধানসভা ভংগৰ পৰামৰ্শ দুয়োটাই গ্ৰহণ কৰে আৰু নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ নোলোৱা পৰ্যন্ত বা নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত বৰ্তমানৰ মন্ত্ৰীসভাখনক কেয়াৰটেকাৰ চৰকাৰ হিচাপে কাম কৰি যাবলৈ নিৰ্দেশ দিয়ে। মই ভাবোঁ যে খুব সোনকালেই নতুন চৰকাৰ গঠন হ'ব আৰু নতুন বিধানসভাও গঠন হ'ব। মাজৰ এই সময়ছোৱা ট্ৰেনজিশ্যনেল যিটো আমি ক'ম যে ট্ৰেনজিশ্যনৰ যিটো সময়, সেই সময়ছোৱাত আমি কেয়াৰটেকাৰ চৰকাৰৰ ভূমিকা পালন কৰিম। ময়ো শুনি আছোঁ, কিন্তু মই ক'ব নোৱাৰোঁ যে 12 তাৰিখটোৱে ডেট, কিন্তু 11 তাৰিখলৈকে নহয় সেইটো মই ক'ব পাৰোঁ। নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ 11 মে'ৰ পিছত হ'ব। এতিয়া যোন মুখ্যমন্ত্ৰী হ'ব তেখেতে সিদ্ধান্ত ল'ব, নতুন মুখ হ'ব, পুৰণা মুখ হ'ব। বৰ্তমান আমাৰ বিধায়কসকলৰ সভা JP নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং চাইনি ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'ব। বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন হ'ব। তাৰ ঠিক লগে লগে NDAৰ বৈঠক হ'ব। NDAৰ বৈঠকত নেতাগৰাকীৰ BJP নেতাগৰাকীক সমৰ্থন জনোৱাৰ প্ৰস্তাৱ হ'ব। তিনিওটা দলে ৰাজ্যপাল মহোদয়ক আকৌ সাক্ষাৎ কৰিব। ৰাজ্যপাল মহোদয়ে মন্ত্ৰীসভা গঠনৰ বাবে নিৰ্বাচিত নেতাজনক আমন্ত্ৰণ জনাব আৰু তাৰ পিছত মন্ত্ৰীসভা গঠন হ'ব। তাৰ পিছতহে নতুন মুখ পুৰণা মুখৰ কথা আহিব। গতিকে এইবিলাক সাংবিধানিক একোটা পদক্ষেপ। গতিকে এই পদক্ষেপকেইটা পূৰণ হ'ব লাগিব। আমি কনক্লুজনত আহিব নোৱাৰোঁ। ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3 কৰি আমি আগবাঢ়ি গৈ থাকিব লাগিব। নিৰ্বাচনৰ ফলাফল ভাৰতৰ নিৰ্বাচনী আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু নিৰ্বাচনী আয়োগে তেওঁলোকৰ অধিসূচনা ফলাফলৰ সৈতে তাক অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিছে। গণতান্ত্ৰিক প্ৰমূল্য আৰু পৰম্পৰা ৰক্ষা কৰি নিৰ্বাচনী আয়োগৰ অধিসূচনা ওলোৱাৰ ঠিক পিছতেই মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ পদত্যাগ পত্ৰ অসমৰ ৰাজ্যপাল মহোদয়ৰ হাতত অৰ্পণ কৰোঁ আৰু সমান্তৰালভাৱে অসম বিধানসভা চলিত অসম বিধানসভাখনি ভংগ কৰি দিয়াৰ বাবেও তেখেতক মই অনুৰোধ জনাওঁ। মহামহিম ৰাজ্যপাল ডাঙৰীয়াই মোৰ দুয়োটা পৰামৰ্শ, আমাৰ
মন্ত্ৰীসভাৰ পদত্যাগ পত্ৰ আৰু অসম বিধানসভা ভংগৰ পৰামৰ্শ দুয়োটাই গ্ৰহণ কৰে আৰু নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ নোলোৱা পৰ্যন্ত বা নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত বৰ্তমানৰ মন্ত্ৰীসভাখনক কেয়াৰটেকাৰ চৰকাৰ হিচাপে কাম কৰি যাবলৈ নিৰ্দেশ দিয়ে। মই ভাবোঁ যে খুব সোনকালেই নতুন চৰকাৰ গঠন হ'ব আৰু নতুন বিধানসভাও গঠন হ'ব। মাজৰ এই সময়ছোৱা ট্ৰেনজিশ্যনেল যিটো আমি ক'ম যে ট্ৰেনজিশ্যনৰ যিটো সময়, সেই সময়ছোৱাত আমি কেয়াৰটেকাৰ চৰকাৰৰ ভূমিকা পালন কৰিম। ময়ো শুনি আছোঁ, কিন্তু মই ক'ব নোৱাৰোঁ যে 12 তাৰিখটোৱে ডেট, কিন্তু 11 তাৰিখলৈকে নহয় সেইটো মই ক'ব পাৰোঁ। নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ 11 মে'ৰ পিছত হ'ব। এতিয়া যোন মুখ্যমন্ত্ৰী হ'ব তেখেতে সিদ্ধান্ত ল'ব, নতুন মুখ হ'ব, পুৰণা মুখ হ'ব। বৰ্তমান আমাৰ বিধায়কসকলৰ সভা JP নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং চাইনি ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'ব। বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন হ'ব। তাৰ ঠিক লগে লগে NDAৰ বৈঠক হ'ব। NDAৰ বৈঠকত নেতাগৰাকীৰ BJP নেতাগৰাকীক সমৰ্থন জনোৱাৰ প্ৰস্তাৱ হ'ব। তিনিওটা দলে ৰাজ্যপাল মহোদয়ক আকৌ সাক্ষাৎ কৰিব। ৰাজ্যপাল মহোদয়ে মন্ত্ৰীসভা গঠনৰ বাবে নিৰ্বাচিত নেতাজনক আমন্ত্ৰণ জনাব আৰু তাৰ পিছত মন্ত্ৰীসভা গঠন হ'ব। তাৰ পিছতহে নতুন মুখ পুৰণা মুখৰ কথা আহিব। গতিকে এইবিলাক সাংবিধানিক একোটা পদক্ষেপ। গতিকে এই পদক্ষেপকেইটা পূৰণ হ'ব লাগিব। আমি কনক্লুজনত আহিব নোৱাৰোঁ। ষ্টেপ 1